এটা কৰিছিলো তেতিয়া এই পলিথিনটো আছিলে এটো পলিথিন মানে যেনেকৈ আছে আপুনি মানে এই পুলিটো এইকনলৈকে পুতিব ইমানটো মাটি থাকিব এই পলিথিনটো ওপৰতে থাকিব ই তেতিয়াহে আপুনি আকৌ ধৰ মাটিটো ইমানটো দিলেতো যেতিয়া আপুনি ধৰ এক মাহ হৈ যাব ডেৰ মাহ হ'ব তেতিয়া এইটো ব্লেড দি লাহে কাটি দিব ইয়াত দুটা সাইড মই অথনি ক'লোৱে আপোনাক যে এটা সাইড এফালদি এনেকৈ যাব পাৰে চাউল লোকেলটো আৰু এইটো হৈছে হাইব্ৰিডটো আৰু এই হাইব্ৰিডটোকহে বচাই ৰাখিবলৈ ইহে আপোনাক ফল দিব বা ইহে মেচিন দিয়া বগৰীটো হ'ব আৰু তেনেকৈ এইটো মেচিনৰ বল সুন্দৰীবিলাক এইবিলাক আমি ইয়াত দিছোঁ আপোনাকো এটা দিছোঁ বল সুন্দৰী পুলি তো এইবিলাক এতিয়া আমি ডাঙৰ হৈছে ভাল হৈছে এয়া এতিয়া ফুলে আহিছে এইখিনি এতিয়া ফুলিবও লৈছে দুই চাৰিটা ৰখিব তেনেকৈ পাছলৈ যেতিয়া আকৌ ফুলাৰ পাছত লগাৰ পাছত আকৌ কাটিং কৰিব লাগিব এইটো ধৰ এই গছজোপা ইমানটো এনেকুৱা আকৌ কাটিং কৰিব লাগিব ফল লগাৰ পাছতো কাটিব লাগিব পুলি ৰোৱা ডেৰ মাহ দুমাহৰ পাছতো কাটিব লাগিব মানে কাটাত মানে আফচোচ কৰিলে নহ'ব কাৰণ এই বস্তুটো এনেকুৱা এটা খেতি 5 বছৰ মানে জীয়াই থাকে 5 বছৰ পাছত খেতি খতম আকৌ নতুন প্লেনেশ্যন কৰিব লাগিব তো সেইকাৰণে আপুনি এইটো ইয়াত এনেকুৱাত কাটিব লাগিব আৰু ৰোৱা এক মাহৰ পাছত ইয়াত কাটিলে এই ব্লেড দি এইটো কাটিলে এক ডেৰ মাহৰ পাছত আৰু ফল লগাৰ পাছতো আকৌ এইটো কাটিং কৰিব লাগিব তেতিয়া নেক্সট সেইডালটো আকৌ ফটা পোখা মাৰি উঠিব তিনিটা চাৰিটা যাব সেইটো আকৌ ধুনীয়াকৈ ফল হ'ব তো সেইখিনিয়ে নিয়ম বগৰী খেতি অসমৰ কাৰণে নিয়মখিনি এইখিনিয়ে আৰু ইয়াত পোক হয় এই পাতবিলাক ফুটা কৰাৰ কাৰণে আমি এতিয়া স্প্ৰে মাৰা নাই ইয়াত আপুনি ইকা বুলি এটা মেডিচিন আহে এইটো স্প্ৰে কৰিব এই পাতবিলাক যে ফুটা হৈছে তো স্প্ৰে মেডিচিনটো লাগিলে আমাৰ তাতো পাব আমিও দিওঁ মেডিচিনবিলাক আৰু এইদৰে আপুনি মই দেখাই দিওঁ যেনেকৈ বগৰী পুলি তলৰ পৰা যিটো আহিছে এইটোতো আমি ভাঙি লৈ এইটো দুটা আছে এইটো চালানীটো আৰু এইটো হৈছে লোকেলটো খুব ভুল আছে দেখিছেনে সৰু সৰু কাইটি এইটো লোকেল এইটোক আপুনি এইকণে ভাঙি দিব লাগিব এনেকৈ এইকণ এইটো হ'ব দিব নোৱাৰে মানে ই হ'লে কি হ'ব ই যদি ডাঙৰ হৈ যায় ই মৰি যাব ই শুকাই যায় ইয়াৰ বৃদ্ধি নোহোৱা হয় এতিয়া যে অকণমান ডাঙৰ হ'ল ই অকণমান ঠৰঙা মাৰিলে সেইকাৰণে ইয়াক চাই থাকিব লাগিব ইয়াক ভাঙি থাকিব লাগিব আৰু তলৰ পৰা আহিব এই দুটা বস্তু ইম্পৰ্টেণ্ট এক চাইড আৰু তল বহুতে মানে এই ওপৰটোৰ কথা নাজানে তো তাৰ ফলত কি হৈ যায় এই তলৰটো চাফা কৰি থাকে খেতিটো মানে পাছত ছাকচেছ কৰিব নোৱাৰে তেওঁ কাৰণ এই কথাটো বুজাই নিদিয়ে কোনো সেই বস্তুটো কান্দি দিয়া তেতিয়াহে ধৰক তেওঁলোকৰ পৰা নি আকৌ পুলি লগাব কিছুমান মানে ব্যৱসায়ৰ কাৰণে অলপ কৰে তেনেকুৱা কিন্তু আমাৰ সেইটো নহয় আগবঢ়ক আপোনালোকে আমি এইটোৱে বিচাৰিছোঁ ঠিক আছে হ'ব ধন্যবাদ